সদৌ অসম ছাত্ৰ সন্থাই 6 বছৰ বিদেশী খাতে আন্দোলন কৰিলে। তাৰ পিছত ত্ৰিপাক্ষিক এটা চুক্তি হ'ল আৰু সেই চুক্তিৰ আধাৰত আমাৰ দেশৰ উচ্চতম ন্যায়ালয়ে এখন ৰায় দিলে যে বিদেশী ভিত্তি বছৰ 1971 চনৰ 25 মাৰ্চ যিটো চুক্তি আছিলে সেই চুক্তি বাহাল ৰাখিলে। গতিকে 1971 চনৰ 25 মাৰ্চৰ পিছত যদি কোনো মানুহ বেলেগ ৰাষ্ট্ৰৰ পৰা আহিছে তেওঁলোকক এই দেশৰ পৰা বিতাড়িত কৰিব লাগে, আমিও তাত সমৰ্থন দিছোঁ, আমিও হয়তো আঁতৰাই দিয়াৰ পক্ষপাতিত্ব আছোঁ। কিন্তু এই বিদেশী খেদাৰ নামত স্বদেশীৰ ওপৰত যিটো অত্যাচাৰ হৈ আছে সেই অত্যাচাৰটো বন্ধ হ'ব লাগে। আজি স্কুলৰ শিক্ষক ইয়াতে জন্মগ্ৰহণ কৰি ইয়াতে লিখা পঢ়া কৰি ইয়াতে ইণ্টাৰভিউ দি চাকৰি পাইছে, শিক্ষকতা কৰি আছে আৰু সেই শিক্ষকজনক উঠাই আনি তেওঁ গোটেই দিনটো ৰাতিটো ৰাখি সোধ-পোছ কৰি পিছত যেতিয়া সকলো ডকুমেণ্টছ ঠিক আছে আকৌ ঘূৰাই পঠাই দিছে। গতিকে এনেকুৱা হাৰাশাস্তি কিয় হৈ আছে? আজি আপোনাৰ চাব যিখিনি আপোনাৰ ডিক্লেয়াৰ ফৰেনাৰ্ছ হৈছে, ডিক্লেয়াৰ ফৰেনাৰ্ছৰ মেক্সিমাম আৰু হেৰি হৈছে আপোনাৰ এক্সপাৰ্টি অৰ্ডাৰ হৈছে। তাৰ এক্সপাৰ্টি অৰ্ডাৰ কোনবিলাক মানুহৰ হৈছে? যিবিলাক মানুহে দিন হাজিৰা কাম কৰি খায়, ঠেলা চলাই খায়, ৰিক্সা চলাই খায়, ৰাতিপুৱা শোৱাৰ পৰা উঠি তেওঁলোকে নিজৰ কামৰ ধান্দাত গুচি যায়। সেইসকল মানুহৰ ঘৰত মানে নোটিছ পঠাই দিছে। যিসকলে নোটিছ পঠায় তেওঁলোকে এচি ৰুমত বহি আমাৰ যিটো বিভাগ আছে আপোনাৰ বৰ্ডাৰ পুলিচ, তেওঁলোকে ঘৰত বহি বহিয়েই নামবিলাকত লিখি নোটিছ পঠাই দিয়ে। আৰু মানুহ যেতিয়া ঘৰত গৈ নাপায় নোটিছ ক'ৰবাত থৈ আহে, আকৌ কোৰ্টত যেতিয়া হাজিৰ নহয় 1 তাৰিখ 2 তাৰিখ 3 4 তাৰিখ চোৱাৰ পিছত তেওঁলোকে এক্সপাৰ্টি অৰ্ডাৰ দিয়ে। সেই মানুহজনে নাজানেই যে তেওঁৰ নামত বিদেশী কেছ এটা হৈছে, তেওঁ ডকুমেণ্টছখিনি দেখাব লাগিব, সেইটো তেওঁ নাজানেই কি তেওঁৰ নামত এক্সপাৰ্টি অৰ্ডাৰ হৈ গৈছে। কেতিয়াবা অৰ্ডাৰ হৈ আছে মানুহে নাজানে, কিন্তু এতিয়া সেইবিলাক খুচৰি খুচৰি লৈ সেই অৰ্ডাৰ থকা মানুহবিলাকক নি আপোনালোকে ডিটেইন কৰাৰ আৰম্ভ কৰিছে। গতিকে এইসকলক এটা সুযোগ দিব লাগে। যিসকল এক্সপাৰ্টি অৰ্ডাৰ দিছে সেইসকলক চৰকাৰে এটা সুযোগ দিব লাগে, পুনৰ তেওঁলোকৰ নামত কেছটো হওক, কোৰ্টত গৈ কাগজ পাতি দেখুৱাওক। যদি তেওঁলোক স্বদেশী হিচাপে থাকিব, যদি স্বদেশী বুলি কাগজ দেখুৱাব নোৱাৰে, প্ৰমাণ দেখুৱাব নোৱাৰে, তেওঁলোকক ডিটেইন কৰিব কোনো কথা নাই। কিন্তু এক্সপাৰ্টি প্ৰমাণ নেদেখাকৈ এক্সপাৰ্টি অৰ্ডাৰ দিয়া বহু লোকক এনেদৰে হাৰাশাস্তি কৰি আছে, এইটো বন্ধ হ'ব লাগে। গতিকে আমি এইটো নহয় আজি কোনোবাই ক'ব যে আমি সংখ্যালঘুৰ পক্ষত, সংখ্যালঘুৰ হেৰিত আমি বিদেশী নাগৰিক বহিষ্কাৰত বাধা দিছোঁ। আমি বাধা দিয়া নাই, আমি বিদেশী বহিষ্কাৰৰ পক্ষপাতিত আছোঁ। কিন্তু কোনটোত আছোঁ? 1971 চনৰ 25 মাৰ্চৰ পিছত অহাসকলৰ কাৰণেহে আছোঁ। সেইসকলক বহিষ্কাৰ কৰক, কিন্তু ইয়াৰ আগত অহা সেইসকলক কিয় কৰিব যিহেতু ভাৰতীয় নাগৰিক? গতিকে ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি বন্ধ হ'ব লাগে। সেইকাৰণে আজি আমাৰ অসমৰ মুখ্য সচিব ডাঙৰীয়া ৰবি কুমাৰ ডাঙৰীয়াক আমি সাক্ষাৎ কৰি গোটেই কথাখিনি কৈ আমি এখন মেমৰেণ্ডাম দিছোঁ। আমাৰ DGP ডাঙৰীয়া আমাক সাক্ষাৎ দিব নোৱাৰিলে, ADGPক আমি সেই কথাখিনি কৈ তেওঁক এখন মেমৰেণ্ডাম দিয়া হৈছে। আৰু মুখ্যমন্ত্ৰীকো আমি নাপালোঁ, কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰিন্সিপাল প্ৰাইভেট ছেক্ৰেটাৰী হাততো আমি দি থৈ আহিছোঁ। গতিকে আশা কৰোঁ চৰকাৰে বিবেচনা কৰিব, মানৱতাৰ খাতিৰত যিসকল 71 চনৰ 25 মাৰ্চৰ পিছত আহিছে তেওঁলোকক দেশৰ পৰা আঁতৰাই দিয়ক, আৰু যিসকল 71 চনৰ 25 মাৰ্চৰ আগত আহিছে তেওঁলোকক যাতে হাৰাশাস্তি কৰা নহয়, পুলিচৰ অত্যাচাৰ যাতে নহয়, সেইটো বন্ধ কৰিব লাগে বুলি আমি আপোনালোকৰ চেনেলৰ জৰিয়তে পুনৰবাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী, আমাৰ চিফ ছেক্ৰেটাৰী DGP ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।